যোৱা 13 মাৰ্চ তাৰিখে অসম বিধানসভাত এক আমি উল্লেখযোগ্য আমি সিদ্ধান্ত লৈ আমি অসম পঞ্চায়ত সংশোধনী বিধেয়ক 2025 বিধেয়কখন আমি পাৰিত কৰিছোঁ আৰু এইখন যিখন এমেণ্ডমেণ্ট 25 যিখন আইন এই আইনৰ মূলগত বিষয় এটা গুৰুত্বপূৰ্ণ বিষয় আৰু এই বিষয়টো হৈছে যে পূৰ্বতে আমাৰ যিখন পঞ্চায়ত আইন আছিলে সেই পঞ্চায়ত আইনখনত পঞ্চায়তক যি ধৰণৰ মান্যতা দিব লাগিছিলে পূৰ্বতে সেই মান্যতা দিয়া হোৱা নাছিলে আৰু তাৰ বিপৰীতে দেখিছিলোঁ আমি যে জিলা পৰিষদত যে আমাৰ পঞ্চায়তৰ ক্ষমতাসমূহ জিলা পৰিষদে ব্যৱহাৰ কৰি আছিলে আৰু পূৰ্বতে এনেকুৱা কৰি আছিলে যে আমাৰ যিহেতু দেখিছোঁ আমি গাঁৱে ভূঞে বিভিন্ন ঠাইত আমাৰ হাট বজাৰ আছে সেয়া দৈনিক হাট বজাৰে হওক বা সাপ্তাহিক হাট বজাৰে হওক বা বিভিন্ন ধৰণৰ ঘাট আছে নদী যেতিয়া পাৰ হ'বলগীয়া ফেৰীৰ কাৰণে ঘাট আছে তেনেকুৱা ঘাট হাট বজাৰ পূৰ্বতে পঞ্চায়তসমূহে তেওঁলোকে নিবিদা দিব পৰা কোনো ধৰণৰ তেওঁলোকৰ হাতত ক্ষমতা নাছিলে আৰু পূৰ্বতে আছিলে কি আঞ্চলিক পঞ্চায়তসমূহ অৰ্থাৎ ব্লক লেভেলত সৰ্বাধিক 1 লাখ টকাৰহে নিবিদা আবেদন দিব পৰা ক্ষমতাটো আছিলে আৰু সম্পূৰ্ণ এই ক্ষমতাটো ভোগ কৰি আছিলে জিলা পৰিষদে ভোগ কৰি আছিলে অৰ্থাৎ যিকোনো এখন 1 কোটি টকাৰ বজাৰে হওক 10 লাখ টকাৰ বজাৰে হওক বা 50 লাখ টকাৰ বজাৰে হওক তাৰ নিবিদাসমূহ দিছিলে জিলা পৰিষদসমূহ দিছিলে আৰু দিয়াৰ ফলস্বৰূপে পঞ্চায়তৰ যি ক্ষমতা সেই ক্ষমতা যি বিকেন্দ্ৰীকৰণ কৰিবলগীয়া আছিলে বিকেন্দ্ৰীকৰণ হোৱা নাছিলে যাৰ কাৰণে এইবাৰ আমি নতুনকৈ সিদ্ধান্ত লৈছোঁ 5 লাখ টকালৈ যিমান ধৰণৰ নিবিদা হ'ব হাট বজাৰ ঘাট এইবোৰৰ ক্ষেত্ৰত পঞ্চায়তে নিজাববীয়াকৈ নিবিদা দিব পাৰিব নিজে টেণ্ডাৰ কল কৰিব পাৰিব নিজে এলট কৰিব পাৰিব 5 লাখৰ ওপৰত যি হ'ব 5 লাখৰ পৰা 10 লাখৰ ওপৰত সেই আঞ্চলিক পঞ্চায়তে দিব পাৰিব পূৰ্বতে সেই আঞ্চলিক পঞ্চায়তৰ ক্ষমতা মাত্ৰ 1 লাখ আছিলে পঞ্চায়তৰ 1 টকাও নাছিলে আৰু 10 লাখৰ ওপৰত যিবোৰ বজাৰ হাট ঘাট থাকিব সেইবোৰ জিলা পৰিষদে দিব পাৰিব আৰু সেইকাৰণে এই এমেণ্ডমেণ্ট আমাৰ পঞ্চায়ত এমেণ্ডমেণ্ট এক্ট 2025ৰ যিটো 3টা ধাৰা 105 নং ধাৰা 108 নং আৰু আমি 109 নং ধাৰা আমি সলনি কৰি আমি পঞ্চায়তক অধিক ক্ষমতা আমি অৰ্পণ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু এই ব্যৱস্থা এইকাৰণে কৰিছোঁ এইবাৰ যিহেতু পঞ্চায়তত যিহেতু ৰাজনীতিমুক্ত পঞ্চায়ত হ'বগৈ তাত যিহেতু কোনো দলীয় প্ৰাৰ্থী নাথাকিব বা দলীয় প্ৰতীক যিহেতু নাথাকিব যে সমাজৰ সৰ্বজন গৃহীত যিহেতু প্ৰাৰ্থী যিহেতু পঞ্চায়তত থাকিব আৰু সেই পঞ্চায়তত থকা নৱনিৰ্বাচিত সদস্যসকলে বা সভাপতিসকলে যাতে তেওঁক বিত্তীয় ক্ষমতা দি সন্মান যাতে প্ৰদৰ্শন কৰিব পাৰোঁ তাৰ কাৰণে আমি এই 105 নং আৰু 8 নং আৰু 3 নং ধাৰা আমি সলনি কৰি জিলা পৰিষদৰ পৰিৱৰ্তে পঞ্চায়তক অধিক আমি ক্ষমতা আমি অৰ্পণ কৰিছোঁ এই আইনখন